মোৰ নাম সুৰভি আৰু মোৰ বয়স মাত্ৰ 18 বছৰ আছিল যেতিয়া মোৰ বিয়া হৈছিল। মোৰ মা দেউতাই মোক বহুত সোনকালে বিয়া দি দিছিল, কাৰণ আমাৰ গাঁৱত ছোৱালীবিলাকৰ বিয়া সময়তকৈ আগতেই কৰাই দিয়া হৈছিল। আমাৰ গাঁৱত ছোৱালীবিলাকক বেছি পঢ়া শুনা কৰিবলৈ দিয়া হোৱা নাছিল, কিন্তু মোৰ ঘৰত এনেকুৱা একেবাৰে নাছিল। মোৰ মা দেউতাই মোক বহুত মৰম কৰিছিল। মই তেওঁলোকক কৈছিলোঁ যে যেতিয়া মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিম, তাৰ পিছতহে যাতে তেওঁলোকে মোৰ বিয়াৰ কথা ভাবে, আৰু মই যাতে তেতিয়ালৈকে নিশ্চিন্ত মনে পঢ়া শুনা কৰিবলৈ পাৰোঁ। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ। স্কুলত প্ৰায় ল'ৰাবিলাকে মোক প্ৰেমৰ প্ৰস্তাৱ দিছিল, কিন্তু মই বেছিভাগ সময় মোৰ পঢ়া শুনাতে ধ্যান দিছিলোঁ। মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি এবছৰ ঘৰতে থাকিলোঁ। তেতিয়ালৈকে মোৰ দেউতাই সম্পৰ্ক বিচাৰিবলৈ আৰম্ভ কৰি দিছিল। কিন্তু এদিন এজন ল'ৰাই নিজৰ মাকৰ লগত আমাৰ ঘৰলৈ আহিলে আৰু মোৰ বিয়াৰ কথা পাতিবলৈ ধৰিলে। কিন্তু মই তেওঁলোকক চিনি পোৱা নাছিলোঁ। কিন্তু ল'ৰাজনে কৈছিল যে সি মোক স্কুলত বহুত বছৰ আগৰে পৰাই দেখি আহিছিল। দেউতাই সেই সম্পৰ্কটো প্ৰথমতে নাকচ কৰিছিল, যদিও ল'ৰাজনৰ মাকে কৈছিল যে ল'ৰাজনে এতিয়া নতুনকৈ চাকৰি পাইছে আৰু সি ভাল দৰমহাও পায়, আৰু ল'ৰাৰ দেউতাকৰো ভাল ব্যৱসায় আছে। দেউতাই তেতিয়া তেওঁলোকৰ পৰা অলপ সময় বিচাৰিলে, আৰু তাৰ পিছত দেউতাই ল'ৰাজনৰ বিষয়ে বিচাৰ খোচাৰ কৰিবলৈ ধৰিলে। বিচাৰ খোচাৰ কৰি দেউতাৰ ল'ৰাজনৰ পৰিয়ালটো ঠিকেই লাগিলে, আৰু সেইকাৰণে দেউতাই মোৰ বিয়া সেই ল'ৰাজনৰ লগত ঠিক কৰিলে। মই সেই কথাটোৰ পৰা বহুত সুখী আছিলোঁ, কাৰণ মোৰ সেই ল'ৰাজনক দেখাত ভাল লাগিছিল। মই মনে মনে তেওঁক পাবলৈ বিচাৰিছিলোঁ। তাৰ কিছুদিনৰ পিছতে মোৰ সেই ল'ৰাজনৰ লগত বিয়া হৈ গ'ল, আৰু মই বিদায় লৈ মোৰ শহুৰৰ ঘৰলৈ আহিলোঁ। শহুৰৰ ঘৰত মোক সকলোৱে বহুত ভালকৈ মৰম কৰিছিল। আজিৰ নিশাটো মোৰ বাবে বহুত বিশেষ আছিল। ফুলশয্যাৰ নিশা কোঠাৰ ভিতৰত বহি আছিলোঁ। তেতিয়াই মোৰ স্বামীয়ে কোঠাৰ ভিতৰলৈ সোমাই আহিলে। মোৰ এই কথাটো জানিবলৈ বহুত ইচ্ছা আছিল যে তেওঁ মোক ক'ত দেখিছিলে। মই সেইকাৰণেই তেওঁক সেই প্ৰশ্নটোৱেই প্ৰথম কৰিলোঁ যে আপুনি মোক কেতিয়াৰ পৰা জানে। তেতিয়া তেওঁ ক'লে যে যেতিয়া মই 5ম শ্ৰেণীত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰাই তেওঁ অন্তৰৰ পৰা মোক বিচাৰিবলৈ ধৰিছিল, আৰু যেতিয়াই তেওঁ ভালকৈ সংস্থাপিত হ'ব, তেতিয়াই তেওঁ মোক বিয়া কৰাব। সেই কথাটোৰ পৰা মই বহুত সুখী হৈছিলোঁ যে মোৰ স্বামীয়ে মোক বহু আগৰে পৰাই বিচাৰিছিল। তাৰপিছত মোৰ স্বামীয়ে গোটেই নিশাটোৱে মোক মৰম কৰিলে। পিছদিনা মই যেতিয়া সাৰ পাই উঠিলোঁ, তেতিয়া মোৰ শাহু কোঠাৰ বাহিৰতে আছিল। তেওঁ ক'বলৈ ধৰিলে, বোৱাৰী, ভালেই হ'ল তুমি সোনকালে উঠিলা। সোনকালে গাটো ধুই পাকঘৰলৈ যোৱা, আজি ঘৰত কিছুমান ৰীতি নীতিও কৰিবলৈ আছে। শাহুৰ কথা শুনি ময়ো সোনকালে গা ধুই তললৈ আহিলোঁ আৰু শাহুক সহায় কৰিবলৈ ধৰিলোঁ। আজি মই বহুত ভালকৈ চাহ নাস্তা বনাইছিলোঁ, আৰু চাহৰ টেবুলত মোৰ বৰ্জনা বহি আছিল। বৰ্জনাৰ মোৰ প্ৰতি ব্যৱহাৰ বহুত ভাল আছিল, কিন্তু তেওঁৰ এটা অভ্যাস বৰ অদ্ভুত আছিল। যেতিয়াই মই মোৰ স্বামীৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেওঁ মোক গভীৰ চাৱনিৰে চাবলৈ ধৰিছিল, কিন্তু মই সেই কথাবিলাকত বেছি গুৰুত্ব দিয়া নাছিলোঁ। মই গোটেই দিন ঘৰৰ কাম কাজ কৰিছিলোঁ আৰু ৰাতি মোৰ স্বামীৰ লগত নিজৰ জীৱন পাৰ কৰি আছিলোঁ। এতিয়া মই লাহে লাহে নিজৰ পৰিয়ালৰ লগত বহুত সুখী অনুভৱ কৰিবলৈ ধৰিছিলোঁ। মা আৰু দেউতাই যেতিয়া মোক লগ কৰিবলৈ আহে, তেতিয়া তেওঁলোকেও মোক দেখি বহুত সুখী হৈছিল। তেওঁলোকে প্ৰায় মোক কৈছিল যে তোৰ বিয়া বহুত ভাল ঘৰ এখনত হৈছে। মোৰ স্বামীৰ নাম কিশোৰ। মই প্ৰায় কিশোৰক কৈছিলোঁ যে আপুনি ইমান সোনকালে বিয়া পাতিলে, আৰু আপোনাৰ দাদাই এতিয়ালৈকে বিয়াই পতা নাই। তেতিয়া তেওঁ ক'লে যে মোৰ দাদা অলপ বেলেগ ধৰণৰ মানুহ। তুমি যিমান পাৰা তেওঁৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিবা। তেতিয়া মই সুধিলোঁ যে আপুনি কি ক'বলৈ বিচাৰিছে। তেতিয়া তেওঁ ক'লে যে মই ক'বলৈ বিচাৰিছোঁ যে তেওঁ বহুত খঙাল মানুহ। তেওঁ কথাই কথাই বহুত খং কৰে। সেইকাৰণে ময়ো তেওঁৰ লগত বেছি কথা নাপাতোঁ, আৰু তেওঁ নিজেই বিয়া নপতাৰ সিদ্ধান্ত লৈছে। আৰু ইফালে আমিওতো তেওঁক জোৰ জবস্তি কৰি বিয়া পাতি দিব নোৱাৰোঁ। মোৰো মোৰ স্বামীৰ কথা ঠিকেই লাগিল। আৰু এনেও মই যেতিয়াৰ পৰা এইখন ঘৰলৈ আহিছিলোঁ, তেতিয়াৰ পৰা মোৰ বৰ্জনাৰ ব্যৱহাৰ অলপ অদ্ভুত লাগিছিল। এতিয়া লাহে লাহে আমাৰ বিয়াৰ এবছৰ হৈ গৈছিল। মই মোৰ পৰিয়ালৰ লগত বহুত সুখী আছিলোঁ। মোৰ স্বামীয়ে মোক বহুত সময় দিছিলে। মোৰ বান্ধৱীবিলাকেও যেতিয়া মোলৈ ফোন কৰিছিল,
তেতিয়া মোৰ স্বামীৰ কিন্তু বহুত প্ৰশংসা কৰিছিল। ময়ো মোৰ স্বামীক মনে মনে দেৱতাৰ স্থান দিছিলোঁ। কিন্তু মোৰ জীৱনটো আগলৈ গৈ যে এনেকৈ সলনি হৈ যাব মই সপোনতো ভবা নাছিলোঁ। এবছৰমান পাৰ হৈ যোৱাৰ পিছত এতিয়া মোৰ শাহুৱে মোক নাতিয়েকৰ কথা ক'বলৈ ধৰিলে। তেওঁ বহুতবাৰ মোক ক'লে যে মোক সোনকালেই নাতি নাতিনীৰ সুখ দিয়া। কিন্তু মই বহুতবাৰ চেষ্টা কৰিলোঁ, কিন্তু মই মাক হ'বলৈ পৰা নাছিলোঁ। মোৰ হয়তো এনেকুৱা লাগিছিল যে হয়তো মই কাম বেছিকৈ কৰিছিলোঁ, সেইকাৰণে মই ভাগৰি পৰোঁ আৰু সেইকাৰণেই মই মা হ'বলৈ পৰা নাই। কিন্তু এনেকৈয়ে সম্পূৰ্ণ 1.5 বছৰ পাৰ হৈ গৈছিল। এতিয়া মোৰ শাহুৰ ব্যৱহাৰ মোৰ প্ৰতি সলনি হ'বলৈ ধৰিছিল। তেওঁ বাৰে বাৰে মোক নাতি নাতিনীৰ কথা কৈ টানকৈ কথা শুনাবলৈ ধৰিছিল। মই বহুবাৰ মোৰ স্বামীকো কৈছিলোঁ যে আমি এজন ভাল ডক্তৰক দেখুৱাই আহোঁ আৰু জানো আচলতে সমস্যাটোনো কি। যেতিয়া আমি ডাক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ডাক্তৰে মোক ক'লে যে মই এগৰাকী বাজি নাৰী, মই কেতিয়াও মা হ'বলৈ নোৱাৰোঁ। সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন হৈছিল। ঘৰলৈ আহি যেতিয়া মই শাহুমাক এই কথা ক'লোঁ তেতিয়া শাহুৱে মোক নানা ধৰণৰ কথা শুনাবলৈ ধৰিলে। তেওঁ মোক ক'বলৈ ধৰিলে যে তোমাৰ কাৰণেই আজি মই নাতি নাতিনীৰ সুখ দেখিবলৈ পোৱা নাই। নাজানো মোৰ ল'ৰাই কি ভাবি তোমাক বিয়া কৰাই আনিলে। মইতো তোমাক মোৰ বোৱাৰী কৰি ভুলেই কৰিলোঁ। শাহুৰ মুখত যি আহিছিল সেয়াই বকি আছিল। সেই কথাটোৰ পৰা মই বহুত চিন্তিত হৈ পৰিছিলোঁ, কাৰণ শাহুৰ আচৰণ মোৰ প্ৰতি বহুতেই সলনি হৈ পৰিছিল। তেওঁ সদায় ৰাতিপুৱা গধূলি মোক কথা শুনাই আছিল। মোৰ স্বামীয়ে মোক বহুত ভাল ভাল ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, কিন্তু মই ক'তো সুফল পোৱা নাছিলোঁ। এতিয়া লাহে লাহে 2 বছৰ পাৰ হৈ গৈছিল আৰু এই 2 বছৰত শাহুমাই মোক বহুকেইজন বেজৰ ওচৰলৈও লৈ গৈছিল, কিন্তু মোৰ তাত একো চিকিৎসা নহ'ল। এতিয়া অলপ মোৰ স্বামীৰ আচৰণো লাহে লাহে সলনি হ'বলৈ ধৰিছিল। তেওঁ মোক কৈছিল যে মোৰ মায়ে ঠিকেই কৈছিল যে মই তোমাক বিয়া কৰাই ভুল কাম কৰিলোঁ। মোৰ মা দেউতাও এই কথাটোক লৈ বহুত দুখ কৰিছিল। কিন্তু এটা কথা বৰ আচৰিত আছিল যে মোৰ বৰজনাৰ আচৰণ আৰু স্বভাৱ এতিয়াও আগৰ দৰেই আছিল। তেওঁ সদায় মোক গভীৰ চাৱনিৰে চাইছিল। তেওঁ বাৰে বাৰে মোৰ ওচৰলৈ আহিছিল, কিন্তু মোক একো ক'বলৈ পৰা নাছিল। এতিয়া লাহে লাহে এনেকৈ 3 বছৰ পাৰ হ'বলৈ ধৰিলে। মোৰ শাহুমাৰ সদায় সদায় কথা শুনি ময়ো চিন্তিত হৈ পৰিছিলোঁ। মোৰ স্বামীয়ে মোক সময় দিবলৈ এৰি দিছিল। তেওঁ সদায় মাকৰ পক্ষই লৈছিল। স্বামীৰ এনেকুৱা ব্যৱহাৰ দেখি মই বহুত দুখী হৈ পৰিছিলোঁ। এদিন ৰাতি মই শাহুৰ কোঠালৈ গৰম গাখীৰৰ গিলাচ লৈ গৈ আছিলোঁ। তেনেতে মই শাহুৰ মাত শুনা পালোঁ। তেওঁ নিজৰ পুতেকক কৈ আছিল যে বোৱাৰীয়ে এতিয়া আমাক আৰু সন্তানৰ সুখ দিব নোৱাৰে। সেইকাৰণে তোৰ এইটোৱেই ভাল হ'ব যে তই আন এজনী ছোৱালীক বিয়া পাতি ল। মাকৰ সেই কথাটোত মোৰ স্বামীয়েও ক'বলৈ ধৰিলে যে তেওঁৰো সেই কথাটো মনলৈ আহিছিল। সেই কথা শুনি মই একেবাৰে ভাগৰি পৰিছিলোঁ। মই তেতিয়া তৎক্ষণাত দৌৰি মোৰ কোঠালৈ উভতি আহিলোঁ। সেই নিশা মই বহুত কান্দিলোঁ। মোৰ জীৱনত মোৰ স্বামীয়েইটো আছিল যাৰ ভৰসাত মই মোৰ জীৱন জীয়াই আছিলোঁ। মোৰ স্বামীয়ে এতিয়া আকৌ বিয়া পাতিবলৈ সাজু হৈছিল। মই কেতিয়াও এই কথাটো ভবা নাছিলোঁ যে মোক ইমান ভাল পোৱা মানুহজনে আজি মোৰ লগত এনেকুৱাখিনি কৰিব। মোৰ মনত অদ্ভুত অদ্ভুত চিন্তাবিলাক আহিবলৈ ধৰিছিল যে মোৰ স্বামীয়ে যদি হঠাতে বিয়া পাতি কোনোবা ছোৱালীক ঘৰলৈ লৈ আহে তেতিয়া মই কি কৰিম। এইবিলাক কথা ভাবিয়েই মই মোৰ কোঠাৰ বিচনাত পৰি আছিলোঁ। যেতিয়া মই দৰ্জা খুলিলোঁ তেতিয়া সন্মুখত যাক দেখিলোঁ সেয়া দেখি মই আচৰিত হৈ পৰিলোঁ। তেওঁ আন কোনো নাছিল, তেওঁ আছিল মোৰ বৰজনা। মই মোৰ বৰজনাক প্ৰথমবাৰ মোৰ কোঠাৰ বাহিৰত দেখিছিলোঁ। মোক দেখি তেওঁ ক'বলৈ ধৰিলে যে মোৰ লগত তোমাৰ এটা দৰকাৰী কথা আছে। মই ক'লোঁ যে কওক কি কথা আছে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই জানো তুমি সন্তান বিচৰা। এটা উপায় আছে যাৰ দ্বাৰা তুমি সন্তানৰ সুখ লাভ কৰিব পাৰা। মই ক'লোঁ যে সেয়া কি হ'ব পাৰে। তেতিয়া তেওঁ ক'বলৈ ধৰিলে তাৰমানে তুমি কাকো নজনোৱাকৈ মনে মনে ৰাতি মোৰ কোঠালৈ আহিব লাগিব আৰু তেতিয়াহে তুমি কথাটো জানিব পাৰিবা। মই যিকোনো প্ৰকাৰে সন্তান বিচাৰিছিলোঁ, কাৰণ মই মোৰ স্বামীক আকৌ বিয়া কৰোৱাটো চাবলৈ নোৱাৰোঁ। সেইকাৰণে মই বৰজনাৰ কথাত মান্তি হৈ গ'লোঁ। তাৰপিছত যেতিয়া মোৰ স্বামী কোঠালৈ আহিলে তেতিয়া তেওঁ মোক আকৌ বিয়া কৰোৱাৰ কথাটো জনাই থ'লে। এতিয়া মই সেয়া কথা শুনি সম্পূৰ্ণৰূপে ভাগি পৰিছিলোঁ। মই তেওঁৰ সন্মুখত হাতযোৰ কৰি কৈ আছিলোঁ
যে আপুনি সেয়া নকৰিব, মই কেনেকৈ আপোনাৰ অবিহনে জীয়াই থাকিম। কিন্তু মোৰ স্বামীয়ে মোৰ কথা একেবাৰে নুশুনিলে। মই মনে মনে বিচনাত গৈ শুই থাকিলোঁ। মই টোপনি যোৱাৰ অভিনয় কৰিবলৈ ধৰিলোঁ। তাৰপিছত 2 বজাত মই মনে মনে কোঠাৰ পৰা বাহিৰলৈ ওলালোঁ আৰু মোৰ বৰ্জনাৰ কোঠাত গৈ সোমালোগৈ। বৰ্জনাৰ কোঠাত সোমোৱাৰ লগে লগে তেওঁ মোক এগিলাচ পানী খাবলৈ ক'লে আৰু ক'লে যে এয়া যাদুকৰী পানী। এই পানীখিনি খালে তুমি কেইদিনমানৰ ভিতৰতে মা হ'বলৈ পাৰিবা। ময়ো তেতিয়া একো নভবা নিচিন্তাকৈ সেই পানীখিনি খাই দিলোঁ। সেই পানী খোৱাৰ পিছত মোৰ কি হৈছিল মই একো গমেই নাপালোঁ। ৰাতিপুৱা যেতিয়া সাৰ পালোঁ তেতিয়া দেখিলোঁ যে মই বৰ্জনাৰ কোঠাৰ বিচনাতে পৰি আছিলোঁ। মোৰ স্বামী আৰু মোৰ শাহুৱে মোক বৰ্জনাৰ কোঠাত দেখাৰ আগতেই মই তৎক্ষণাত গৈ পাকঘৰ ফালে গুচি গ'লোঁ। কিছু সময়ৰ পিছত মোৰ শাহু তললৈ আহিল আৰু মোক ক'লে, আজি তুমি ইমান সোনকালে উঠিলা। মই ক'লোঁ যে মোৰ বহুত পানীৰ পিয়াহ লাগিছিল, সেইকাৰণে মই পানী খাবলৈ তললৈ আহিলোঁ। তাৰপিছত মই লগে লগে মোৰ কোঠালৈ আহিলোঁ আৰু দেখিলোঁ যে স্বামী এতিয়াও শুই আছে। এতিয়া মই সদায় সেই একে কামকে কৰি আহিছিলোঁ। গোটেই দিন শাহুমাৰ সেৱা আৰু ঘৰৰ কাম কৰোঁ আৰু ৰাতি হ'লে স্বামী শুই যোৱাৰ পিছত বৰ্জনাৰ কোঠালৈ গুচি যাওঁ। মোৰ মনত তেতিয়া এক উৎসাহ জাগিছিল। মই যিকোনো প্ৰকাৰে সন্তান বিচাৰিছিলোঁ, কিন্তু বৰ্জনাই দিয়া পানী খোৱাৰ পিছত মই কেতিয়া গভীৰ টোপনিত শুই যাওঁ মই গমেই নাপাওঁ। ৰাতিপুৱা যেতিয়া সাৰ পাওঁ তেতিয়া মোৰ কাপোৰ কানি বেয়া হৈ থাকে আৰু মই তৎক্ষণাত তাৰ পৰা উঠি ওলাই আহোঁ। গোটেই দিন মোৰ বৰ্জনাৰ লগত কথা বতৰাও হোৱা নাছিল, এইটো সুধিবলৈ যে এই পানী আৰু কিমান দিনলৈকে খাব লাগিব। ৰাতি মই তেওঁৰ কোঠাত সোমোৱাৰ লগে লগে সেই পানী মই খাই দিছিলোঁ আৰু খোৱাৰ পিছতে মই অচেতন হৈ পৰিছিলোঁ। আৰু এই কাৰ্য এতিয়া সদায় মোৰ লগত হ'বলৈ ধৰিলে। এতিয়া লাহে লাহে মোৰ ভাগৰ লগা আৰম্ভ হৈছিল। এনেকুৱা লাগিছিল যেন ৰাতি মই কাৰোবাৰ লগত বেয়া কাম কৰিছিলোঁ। এসপ্তাহলৈকে মই সদায় সেই পানী খাই আছিলোঁ আৰু তেনেতে মোৰ এদিন বমি হোৱা আৰম্ভ হৈছিল। মোৰ এনেকুৱা লাগিলে হয়তো মই মা হ'বলৈ ওলাইছোঁ। যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গৈ চেকআপ কৰালোঁ তেতিয়া ডাক্তৰো মোক সেয়াই ক'লে। সেয়া শুনি মোৰ আনন্দৰ কোনো সীমা নাছিল। যেতিয়া মই মোৰ শাহু আৰু স্বামীক এই খবৰ দিলোঁ তেতিয়া তেওঁলোকে সেয়া শুনি থতমত খাই গ'ল। মোৰ শাহুৱেতো মোৰ কথাটো একেবাৰে বিশ্বাস কৰা নাছিল। তেতিয়া মই ক'লোঁ যে ঈশ্বৰে বিচাৰিলে যিকোনো অসম্ভৱ কামো সম্ভৱ কৰি তুলিব পাৰে। মোৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। এতিয়া মই দিনে ৰাতিয়ে নিজৰ যত্ন ল'বলৈ ধৰিছিলোঁ, কাৰণ মোৰ শাহুৱে মোৰ একেবাৰে চিন্তা কৰা নাছিল আৰু স্বামীও গোটেই দিন কামত ব্যস্ত থাকিছিল আৰু ৰাতি অহাৰ পিছত নিজৰ মাকৰ কোঠালৈ গুচি গৈছিল। এদিন মই মনে মনে ভাবিলোঁ যে মই মোৰ বৰ্জনাক ধন্যবাদ জনাব লাগে। আজি মই তেওঁৰ কাৰণে মাক হ'বলৈ ওলাইছোঁ। এদিন নিশা মই ভাবিলোঁ যে মই গৈ মোৰ বৰ্জনাৰ লগত কথা পাতি আহোঁ। তেতিয়াই মই মোৰ স্বামী আৰু শাহুৱে কথা পাতি থকা শুনিলোঁ। যেতিয়া মই তেওঁলোকৰ কোঠাৰ ওচৰলৈ গৈ তেওঁলোকৰ কথা শুনিবলৈ চেষ্টা কৰিলোঁ তেতিয়া মোৰ শাহুৱে মোৰ স্বামীক কৈ আছিল, বোৱাৰীয়ে মা কেনেকৈ হ'ব পাৰিলে? মই বাহিৰত থিয় হৈ শাহুৰ কথা শুনি চিন্তিত হৈ পৰিছিলোঁ। মোৰ শাহুৱে কি মই মা হ'বলৈ ওলোৱা কথাটোত সুখী হোৱা নাই নেকি বাৰু? আচলতে তেওঁ বিচাৰে কি? তেতিয়াই মোৰ স্বামীয়ে মাত লগালে, মা মই এই কথাটো একেবাৰে গম নাপাওঁ যে সুৰভি মা কেনেকৈ হ'বলৈ ওলাল। কাৰণ মইতো নপুংসক আছিলোঁ। তাইৰ পেটত এই সন্তানটো কাৰ? মোৰ স্বামীৰ মুখৰ পৰা সেই কথা শুনি মোৰ মূৰটো ঘূৰোৱা যেন হৈ গ'ল। আচলতে এইবিলাক কি চলি আছে মোৰ লগত? যদি মোৰ স্বামী নপুংসক তেনেহ'লে মোৰ পেটত কাৰ সন্তান আছে? মোৰ সন্দেহৰ চকু সকলোৰে ওপৰত যাবলৈ ধৰিলে। তেতিয়াই মোৰ বৰ্জনাই মোক খাবলৈ দিয়া পানীখিনিৰ কথা মনলৈ আহিল, যি খোৱাৰ পিছত মই গভীৰ টোপনিত শুই গৈছিলোঁ। মই ভয়তে ৰঙা চিঙা পৰি গৈছিলোঁ। মই তৎক্ষণাত দৌৰি বৰ্জনাৰ কোঠালৈ গ'লোঁ। তেতিয়া বৰ্জনাই ক'লে যে আহা সুৰভি, কিন্তু তুমি এইটো সময়ত কিয় আহিছা? কোনোবাই দেখিব পাৰে। তেতিয়াই মই খঙতে বৰ্জনাৰ গালত জোৰকৈ এটা চৰ মাৰিলোঁ আৰু চিঞৰিবলৈ ধৰিলোঁ যে আপুনি মোৰ লগত এয়া কি কৰিলে? মই আপোনাৰ ভায়েকৰ পত্নী, আপুনি মোৰ লগতেই সম্পৰ্ক কৰিলে। মই ইমানেই জোৰকৈ চিঞৰিছিলোঁ যে মোৰ চিঞৰ শুনি মোৰ স্বামী আৰু শাহু বৰ্জনাৰ কোঠালৈ সোমাই আহিল। তেওঁলোকে তেতিয়া আমাক এনেকৈ দেখি আচৰিত হৈ পৰিল।
কিন্তু আজি মই এই সকলো ৰহস্য উদ্ঘাটন কৰিবলৈ বিচাৰিছিলোঁ যে আচলতে এওঁলোকে মিলি মোৰ লগত কি কৰি আছে। তেতিয়া মোৰ বৰ্জনাই মোক ক'বলৈ ধৰিলে, মোৰ ভাই নপুংসক, এই কথাটো জানিও সিহঁতে তোমাৰ ওপৰত অভিযোগ কৰিবলৈ ধৰিলে আৰু তোমাক এনেকুৱা ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল যে তোমাক সেই ডাক্তৰে বাজি বুলি ক'লে। মই জানিছিলোঁ যে তোমাৰ গাত কোনো সমস্যা নাই, সমস্যাটো মোৰ ভাইৰ গাতহে আছিল। তুমি মিছাতে এওঁলোকৰ কথা শুনি থাকিবলগীয়া হৈছিল আৰু মই সেয়া সহ্য কৰিব পৰা নাছিলোঁ। আৰু তোমাক এটা কথা কওঁ যে তুমি স্কুলত পঢ়ি থকাৰ সময়ত তোমাক ভাল পোৱা মানুহজন মইহে হয়, তোমাৰ স্বামী নহয়। এতিয়া বৰ্জনৰ মুখৰ পৰা আৰু এটা নতুন কাহিনী শুনি মই আচৰিত হৈ পৰিলোঁ। তেতিয়া মই মোৰ স্বামীৰ মুখলৈ চালোঁ আৰু ক'লোঁ, এতিয়া আৰু মোক কি মিছা কথা ক'ম বুলি ভাবি আছে? মই সত্যটো জানিবলৈ বিচাৰোঁ। যদি আপুনি মোক সঁচা কথা নকয় তেনেহ'লে মই গোটেই সমাজকে কৈ দিম যে আপুনি এজন নপুংসক। মোৰ স্বামীয়ে মোৰ কথাত ভয় খাই গৈছিল। তেতিয়া তেওঁ ক'বলৈ ধৰিলে মোৰ মায়ে দ্বিতীয় বিবাহ কৰাইছিল আৰু মোৰ এইজন দাদা আন কাৰোবাৰহে সন্তান। মই সৰুৰে পৰা তাক ঘৃণা কৰিছিলোঁ, সেইকাৰণে মই আৰু মায়ে তাক একেবাৰে ভাল পোৱা নাছিলোঁ। সেইকাৰণে ঘৰৰ এটা চুকৰ কোঠাত তাক আমি থাকিবলৈ দিওঁ আৰু সি তাৰ পৰাই তাৰ ব্যৱসায় আৰম্ভ কৰি আছিল। মোৰ দেউতা যেতিয়ালৈকে জীয়াই আছিলে তেতিয়ালৈকে আমি সকলোৱে মিলিজুলি একেলগে আছিলোঁ। কিন্তু তেওঁ ঢুকোৱাৰ পিছত মই আৰু মায়ে মোৰ দাদাৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিছিলোঁ। যেতিয়া মই আৰু দাদাই সৰুতে একেলগে পঢ়িছিলোঁ তেতিয়া সি কৈছিল যে সি পঞ্চম শ্ৰেণীৰ ছোৱালী এজনীক ভাল পাই আছিল, যাক সি বিয়া কৰাবলৈ বিচাৰে। যেতিয়া সি মোক তোমাক দেখুৱালে তেতিয়া ময়ো মনে মনে তোমাক বিচাৰিবলৈ ধৰিলোঁ। দাদাই মোক কৈছিল সি কেতিয়া তোমাক বিয়া কৰাব। সি তাৰ সকলো পৰিকল্পনাৰ বিষয়ে মোক কৈছিল, সেইকাৰণে মই সি বিয়া কৰোৱাৰ আগতেই তোমাক বিয়া কৰাই আনিলোঁ আৰু তেনেকৈ দাদাৰ প্ৰেমক মোৰ নিজৰ কৰি লৈছিলোঁ। কিন্তু মই জনা নাছিলোঁ যে দাদাই তাৰ পিছতো তোমাৰ লগত এনেকুৱা কিবা কৰিব। সি তোমাৰ লগত সম্পৰ্ক কৰিব। এতিয়া তোমাৰ পেটত তাৰেই সন্তান। মই তেতিয়া চিঞৰি চিঞৰি ক'লোঁ যে আপোনালোক সকলোৱে মোক বিশ্বাসঘাতকতা কৰিলে, আপোনালোকে কোনেও মোৰ লগত ভাল নকৰিলে। আপোনালোক দুয়ো ভাতৃৰ কাজিয়াৰ মাজত মোক ব্যৱহাৰ কৰিলে। এতিয়া মই এটা মুহূৰ্তও এই ঘৰখনত থাকিব নিবিচাৰোঁ। সেই সময়ত মই ঘৰৰ পৰা ওলাই যাবলৈ লোৱাত মোক মোৰ স্বামী আৰু বৰ্জনাও ৰখাইছিল, কিন্তু মই তেওঁলোকৰ কোনো কথাই নুশুনিলোঁ আৰু মনে মনে ৰাতিয়েই সেই ঘৰ এৰি গুচি আহিলোঁ। মই মা দেউতাকো এই খবৰটো জনালোঁ। মোৰ মা দেউতাই সেই কথা শুনি একেবাৰে ভাগৰি পৰিছিল। দেউতাই মোৰ স্বামীৰ বিৰুদ্ধে পুলিচ থানাত অভিযোগ কৰিলে আৰু তাৰপিছত পুলিচে স্বামীক গ্ৰেপ্তাৰো কৰিলে। মোৰ স্বামী এতিয়া জেলৰ ভিতৰত জীৱন কটাই আছে। এতিয়া মই সেই সন্তানটোক জন্ম দিবলৈ বিচৰা নাছিলোঁ, কিন্তু এইবিলাকতনো সেই সন্তানটোৰ কি দুখ আছিল? লাহে লাহে মা দেউতাই মোক সাহস দিলে আৰু 9 মাহ পিছত মই এজনী ধুনীয়া কন্যা সন্তান জন্ম দিলোঁ। সন্তানৰ আনন্দত মোৰ মনৰ ভিতৰত যি দুখ আছিল সেয়া লাহে লাহে কমিবলৈ ধৰিছিল। মই এতিয়া মোৰ ছোৱালীৰ লগত মোৰ জীৱন কটাই আছোঁ। মোৰ স্বামীৰ ককায়েকে মোৰ লগত যি কৰিছিল সেয়াও সম্পূৰ্ণ ভুল আছিল। সিও তাৰ কৰ্মৰ ফল পাইছিল। সি এতিয়া সেই ঘৰখনত অকলেই মৃত্যুৰ ক্ষণ গণি আছে। লগতে মোৰ শাহুৱেও শাস্তি পাইছিল। তেওঁ নিজৰ পুত্ৰক জেলৰ ভিতৰত দেখি ভিতৰি ভিতৰি জ্বলি পৰি মৰিছিল। সকলোৱে মোৰ লগত অন্যায় কৰিছিল আৰু ঈশ্বৰে সকলোৰে হিচাপ নিস্বাৰ্থভাৱে কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।